শিৱসাগৰৰ বহু এলেকা এতিয়াও বানৰ কবলত মথাউৰিতে আশ্ৰয় লৈছে একাংশ লোকে ৰন্ধা খোৱা থকা সকলো মথাউৰিতে শিৱসাগৰৰ বকতা মৌজাৰ খামুন খনিকৰ ইকৰতলি বেতবাৰী মৌজাৰ বাক্সুসহ বিস্তীৰ্ণ এলেকা এতিয়া বানৰ কবলত বহুসংখ্যক লোকে মথাউৰিৰ ওপৰতেই লৈছে আশ্ৰয় ৰন্ধা বঢ়াৰ পৰা আদি কৰি খোৱা লোৱা সকলো মথাউৰিতে কৰিবলগীয়া হৈছে আৰু তাৰ পাছতে এতিয়া নৰক যন্ত্ৰণাত ভুগিছে লোকসকল এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হোৱাৰ উপৰিও বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিছে বহু পৰিয়ালে ইপিনে বানত ডুব গৈ থকাত প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে জনসাধাৰণ নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলে ৰোগীৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা আগবঢ়াবলগীয়া হোৱাত সমস্যাত পৰিছে বানপানীৰ মাজতে নাৱেৰে গৈ খামুনত ২২গৰাকী গৰ্ভৱতী মহিলাক প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰি থকা বুলিও সদৰি কৰিছে চিকিৎসা বিভাগে স্বাস্থ্যকৰ্মী হিচাপে খামুন উপস্বাস্থ্যকেন্দ্ৰৰ মই কৰ্মী হিচাপে ইয়াত কাম কৰি আছোঁ আজি যোৱা ১ তাৰিখৰ পৰা চাব চেণ্টাৰটো ডুব গৈ আছে ইয়াত প্ৰায় ৭-৮খন গাঁও প্লাবিত হৈ আছে খামন খনিকৰ ২ নং ইকৰাতলি দিৰৈমুখ দিৰৈ কৰিবত্ৰ ফেকেলানি ৰাজমাও দেউটিং গ্ৰাণ্ট এইবোৰ ইহঁতে চৰুভঙা মানে সমস্ত একদম প্লাবিত হৈ আছে তাৰপাছত এতিয়া আমাৰ ৰোগী চোৱাৰো কিছুমান অসুবিধাৰ সন্মুখীন হোৱা গৈ হৈছে কাৰণ প্ৰতিটো কামৰ কাৰণে আমি সৰু নাওখনতো ধৰক যাব নোৱাৰোঁ ডাঙৰ নাওখনো সময়মতে পাব লাগিব কালিলৈকে গৈ আছিলোঁ কালি ২মান বজাৰ পৰা যোৱা নাই নাৱত আজি এতিয়া আকৌ মথাউৰি যাম বুলি ভাবিছোঁ আৰু অলপমান খা খবৰ লৈ আহিম সেই বুলি ভাবি লৈছোঁ মোৰ এৰিয়াত আছে ২২গৰাকী প্ৰসূতি আছে ২২গৰাকীৰ ভিতৰত তাৰে এগৰাকী কালি ১২মান বজাত ভৰ্তি হৈছেগৈ ডিমৌ ৰাইচাত ভৰ্তি হৈছেগৈ তাৰপিছত তেওঁ আজি চিজাৰিং কৰাৰ কথা আছে আৰু এগৰাকী এতিয়া আছে সেইগৰাকী বাৰু আগষ্ট ১৫ তাৰিখে আছে তেওঁ ইমান বা নাই বুলি ক'লে মোৰ ডিমৌৰ পৰা তেওঁক নাৱত নিলে দিৰৈলৈকে নিলে দিৰৈলৈকে নি মেলি তাৰমানে তাত ভৰ্তি কৰিলেগৈ এতিয়া বৰ্তমান ঠিকে আছে প্ৰয়োজনীয় মানে আমি যেনেকৈ আৰু কৰিছোঁ আৰু পেৰাচিটামল জ্বৰৰ কাৰণে জ্বৰ হাগনি সেনেকুৱাকেইটাই দি আছোঁ আৰু তেনেকৈ আমি কেম্প বহোৱা নাই নিজে ঘৰে ঘৰে গৈহে মানে দিছোঁগৈ যেনেকৈ তেনেকুৱা সেয়ে হ'ল আনহাতে কেইবাদিন ধৰি পথাৰ হাবি জংঘল বানত ডুবি থকাত পশুৰ খাদ্যৰ নাটনিয়ে জটিল সমস্যাৰ সৃষ্টি কৰিছে ইয়াততো এতিয়া পশ্চিমবংগত আপোনাৰ যি ৬খন-৭খন গাঁও আছে গোটেই 7খন গাঁৱে ডুবিয়ে আছে পানীত আৰু পানীটোতো ক্ৰমান্বয়ে বাঢ়ি আছে কমাটো নাই সমস্যা বুলি ক'বলৈ পানী খোৱা পানী মানুহৰ মেইন সেইটো সমস্যাত পৰিছে তাৰপাছত আকৌ আহিলে আপোনাৰ পশুধনখিনি সেইখিনিতো ধৰক গম পাইছে আৰু চব ডুবিলে যে খাবলৈ একো নাই এই য'ত মানে প্লেটফৰ্ম আছিলে তাতে কিছুমানে হেৰি কৰিছে কেম্প কৰিছে মথাউৰিৰ ওপৰতে কৰিছে খেৰ চেৰ যা যেনেকৈ আছে কিন্তু কেঁচা ঘাঁহৰ হেৰিটোতো নাইকিয়া হৈ গ'ল তাৰপাছতে আকৌ আহিলে আপোনাৰ মানুহৰ যাতায়াতটো নাই কাৰেণ্টটো কাটি দিবলগীয়া হৈছে কাৰণ ফৰফটিটো হাউলি আছে যে পথাৰ মাজত কিন্তু কাটিবই লাগিব নহ'লেতো মানুহৰ বিপদ তাকে সেয়া এতিয়া দেখিছে নহয় ৰাস্তা নিজৰ ঘৰে পশুধন বাম জেগালৈ নিবলগীয়া হৈছে বেলেগ লোকৰ গাঁৱলৈ নিবলগীয়া হৈছে আৰু তাতকৈ আৰু কি আছে কালি সেই ৰিলিফটো দিলেহি কিন্তু পশুধনৰ ব্যৱস্থাটো এতিয়ালৈকে হোৱা নাই কি খাদ্য আহে কি নকৰে চৰকাৰে সেইটো আহিলেহে গম পোৱা যাব পানীটো ক্ৰমান্বয়েতো বাঢ়িছে শুকোৱাটো এতিয়ালৈকে মোৰ দেখাই নাই তাৰমানে কিমান দিনত পানী শুকাও তাৰ কোনো ভৰসা নাই শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ
ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।